আমাৰ বিধায়ক নাই। নলবাৰী জিলাত আমাৰ কোনো আজি আপোনালোকে দেখা পাইছে যে কিমান ঘাট প্ৰতিঘাত নিয়চি নলবাৰী অঞ্চলৰ ৰাইজ ওলাই আহি এখন নতুন বৰ অসমৰ সপোনৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰি আজি কিমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। সেইটোৱে প্ৰমাণ কৰে যে এতিয়া আৰু গৰু চোৰ কয়লা চোৰৰ ৰাজনীতি নচলিব। অসমৰ ৰাজনীতি এটা বিশেষ চিণ্ডিকেটে আৰু চলাব নোৱাৰিব। অসমৰ ৰাজনীতি এতিয়া অসমৰ ৰাইজে তাৰ দায়িত্ব লৈছে আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ ক'ব পাৰোঁ যে নলবাৰী বিশেষকৈ বিধানসভাত অশোক শৰ্মা ডাঙৰীয়া জয়লাভ কৰিব। আৰু এইটোও এটা ইংগিত, আজি সভা এটা ইংগিত যে সমগ্ৰ অসমৰ জনসাধাৰণ আজি তেওঁলোকৰ বিজেপি বিৰুদ্ধে এটা বিশেষ এটা ঢৌ এটা সৃষ্টি হৈ আছে আৰু আমাৰ জয়টো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে জানে যে যেতিয়া আমাৰ চৰকাৰ আহিব কিমান তেওঁলোকে 12,000 বিঘা মাটি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত আহিলে এটা এটা বিঘাৰ হিচাপ দিব লাগিব। মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁ যে ভ্ৰষ্টাচাৰী শাসন চলালে তাৰ ওপৰত বিশেষ তদন্ত হ'ব। মুখ্যমন্ত্ৰীয়ে জানে যে প্ৰয়াত জুবিনদাৰ মৃত্যু সম্পৰ্কত শ্যামকানু মহন্ত আৰু এখন চৰকাৰৰ মাজত আৰু মুখ্যমন্ত্ৰীৰ মাজত কি ঘনিষ্ঠ সম্পৰ্ক আছে গোটেইখিনি কথা ফাদিল হ'ব। এইখিনি কথাহে আজি ৰাইজে আমাৰ প্ৰতি আকৃষ্ট কৰাইছে। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকৰ কি সম্পৰ্ক আছে শ্যামকানু মহন্তদেৱৰ লগত গোটেইখিনি কথা ফাদিল কৰিব লাগে। নিজে মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকে জুবিনদাক ন্যায় দিব নিবিচাৰে। জুবিনদাৰ যে আদৰ্শ, জুবিনদাৰ দৰ্শনৰ বৰ অসম আজি মুখ্যমন্ত্ৰী স্বীকাৰ নকৰে। মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি ৰাজনীতি কৰিবলৈ বিচাৰে আৰু জুবিনদাক আমাক সকলোকে নিৰ্ভয় হৈ স্বাভিমানী হৈ আমাক শিকাই থৈ গ'ল। সেইটোৱে সমগ্ৰ অসমৰ ভিতৰত বিজেপি দলৰ বিৰুদ্ধে যে এটা ঢৌ সৃষ্টি হৈছে তাৰে এটা প্ৰমাণ আমি দেখা পাইছোঁ। অসমৰ ৰাইজ এতিয়া গৰু চিণ্ডিকেট কয়লা চিণ্ডিকেট কৰা মানুহৰ হাতত আমাৰ অসমৰ ৰাজনৈতিক কমাণ্ড দিবলৈ বিচৰা নাই। অসমৰ ৰাইজে স্পষ্টবাদী বলিষ্ঠ ৰাজনীতি বিচাৰে, নিকা ৰাজনীতি বিচাৰে আৰু সেয়া আমাৰ প্ৰচেষ্টা হ'ল।